কথাটো আকৌ এবাৰ ভাবিছাচোন। এতিয়াও সময় আছে অ'। আৰ্মি ল'ৰা এটালৈ মোৰ তোক বিয়া দিবলৈ মনেই নাই। এজনীয়ে মাথো ছোৱালী। আৰু তইতো জানই এইবিলাক মেলটৰী আৰ্মিবিলাকৰ জীৱনৰ কোনো নিশ্চয়তা নাই। গতিকে তই কথাটো আকৌ এবাৰ ভাবি চোৱাটো ভাল হ'ব নেকি? অ' মা, তুমি এইবোৰ কি কথা কৈছা বাৰু? তুমিতো জানাই মই ৰক্তিমক কিমান বেছি ভাল পাওঁ। তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ মা। আৰু কি ইণ্ডিয়ান আৰ্মি মেলটৰী এইবিলাকৰ বিয়া পতাৰ কোনো অধিকাৰ নাই নেকি? তেওঁলোকে বিয়া পাতিব নোৱাৰিব নেকি? তেওঁলোকেতো দেশৰ বাবে সীমান্তত পহৰা দি থাকে। তেনেকুৱা এজন সৈনিকৰ পত্নী হ'বলৈ পালে মই নিজকে বহুত ভাগ্যৱান বুলি ভাবিম। লগতে তোমালোকেও গৌৰৱ কৰিব পাৰিবা। এনেকুৱা কথা তুমি মনলৈ নানিবা মা। মই আচলতে তোৰ ভালৰ কথা চিন্তা কৰিহে কৈছিলোঁ অ' মাজনী। মই তোৰ মাৰে নহয় জানো? তোৰ সদায় সুখটোৱেই মই কামনা কৰোঁ অ'। ঠিক আছে, তুমি যদি মোৰ সুখটোৱেই কামনা কৰা তেতিয়াহ'লে মোক ৰক্তিমৰ পত্নী হ'বলৈ দিয়া মা। আৰু উপায় নাই, বিয়া যা যোগাৰ আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে। মোৰ গাটো অসুস্থৰ বাবে তোমাক আনিবলৈ মই তোমালোকৰ ঘৰলৈ যাব নোৱাৰিলোঁ। নাজানো আৰু তোমাৰ মা দেউতাই মোক কি বুলি ভাবিছে। মাজনী বেয়া চেয়া নাপাবা। গাটো ভাল হৈ থকা হ'লে তোমাক আনিবলৈ মই নিশ্চয় গ'লোহেঁতেন। নাই মা, আমাৰ ঘৰৰ মা দেউতায়ো বুজি পায় নহয়, আপোনাক বেয়া পোৱা নাই। দাদা বৌ পালাহি। ৱাও দাদা, তই কিন্তু বৌজনী বৰ ধুনীয়া বৌ আনিলি দেই। বৌ তুমি বৰ ধুনীয়া। হয় নেকি ভণ্টি? পিছে তুমিও কম ধুনীয়া নহয় দিয়া। তুমিও মোতকৈ অলপ বেছি ধুনীয়াহে হ'বলা। মাজনী, এইজনী তোমাৰ ভণ্টি দেই। তুমি এক ননন্দী বুলি নহয়, নিজৰ ভণ্টিৰ দৰে ভবাটোৱে মই বিচাৰোঁ। আৰু এতিয়াৰ পৰা ঘৰখনত সকলোবোৰ দায়িত্ব মই তোমাকেই দিম। সকলোকে তুমি মৰম চেনেহেৰে ৰাখিব লাগিব। জানিছাই নহয়, আমাৰ ঘৰত মানুহ মাত্ৰ 4জন। আৰু ৰক্তিমৰ ছুটি শেষ হ'লেতো সি আকৌ চাকৰি জেগালৈ যাবগৈ। বাকী থাকিম আমি 3জনীহে। গতিকে আমি 3জনীয়ে মিলা প্ৰীতিৰে থাকিব লাগিব। মই তোমাক প্ৰথমেই কথাষাৰ শুনাই থলোঁ। আপুনি মোক আশীৰ্বাদ কৰিব, মই যাতে এজনী ভাল বোৱাৰী হ'ব পাৰোঁ। আৰু ময়ো সদায় চেষ্টা কৰিম আমাৰ এই মৰমৰ বান্ধোনডাল বান্ধি ৰাখিবৰ বাবে। কেতিয়াবা যদি কিবা ভুল কৰি পাওঁ আপুনি মোক শুধৰাই দিব মা। বৌজনী আহি ঘৰ সোমাইছেহিহে, তোমালোকে কথা আৰম্ভ কৰিলাই নে? বৌ চাগে ৰখি ৰখি আমনিয়ে লাগিছে। আহা বৌ, মই তোমাক তোমাৰ ৰুমটো দেখাই দিওঁ। ময়ো যে আৰু কি নহয়, বোৱাৰীজনী অথনিৰে পৰা ইয়াতে থিয় কৰাই ৰাখিছোঁ। মলয়া, ৰক্তিম বাবা যা ভিতৰলৈ যা। অ' মা, মই তেতিয়াহ'লে ফ্ৰেছ হৈ আহোঁ। বৰ কিবা কিবি লাগিছে গাটো। যোৱাচোন চাহ একাপ ৰেডি কৰাগৈ। ঠিক আছে বাবা। মলয়া, অ' মলয়া। অঁ ৰক্তিম, তুমি কেতিয়াবা আহিলা নেকি? অঁ, মইতো কেতিয়াবা আহিলোঁ। তুমিনো ইমানকৈ আমন জীৱনকৈ বহি লৈ কি চিন্তা কৰি আছে কোৱাচোন? ঘৰলৈ মনত পৰিছা নেকি? অঁ ৰক্তিম, মা দেউতালৈ মোৰ বৰ মনত পৰিছে। তুমিতো মোক ক'ব লাগে ন। ওলাবা, কালিলৈ আমি তোমালোকৰ ঘৰৰ পৰা আহিমগৈ এপাক। আৰু মোৰোতো ছুটি বেছি দিন নায়েই, গতিকে কালিলৈকে যাম, ওলাবা। তুমি সঁচাকৈ কৈছানে ৰক্তিম? আৰু মায়ে বা কি কয়? যাব দিয়ে নে নিদিয়ে? কিয় নিদিব? আমাৰ মা ইমানো বেয়া নহয় বুজিছা। দিব চাবাচোন। মই মাৰ পৰা পাৰ্মিশ্যন ল'ম বাৰু। তুমি খালি ৰাতিপুৱা ৰেডি হ'বা। তো এতিয়া এনেকৈ আমন জীৱন হৈ বহি থাকিব নালাগে। উঠা উঠা, তুমি এনেকৈ বহি থাকিলে মোৰ একেবাৰে ভাল নালাগে। আৰু ঘৰত থাকিম কেইটাদিননো? থকাকেইদিন অকণমান হাঁহি মাতি থাকিবাচোন। কিবা প্ৰব্লেম হ'লে মোক ক'বা, মই যিমান পাৰোঁ ছল্ভ কৰিবলৈ চেষ্টা কৰিম নহয়। উঠা এতিয়া, যোৱা মোৰ বাবে চাহ একাপ আনাগৈ। মাজনী, ৰক্তিম বাবা তোমালোকে খবৰ এটা নিদিয়াকৈ এনেকৈ পটককৈ ওলালাহি যে? কিয় মা, আমি এনেকৈ অহাৰ বাবে আপুনি বেয়া পাইছে নেকি? আৰু আমি ভাবিলোঁ নিজৰ ঘৰলৈ যাম যেতিয়া কিয় আৰু খবৰ দিব লাগে, সেয়ে গুচি আহিলোঁ। আই অ' ৰক্তিম বাবা, বেয়ানো কিয় পাম, ভালে পাইছোঁ। ইমান দিন হ'ল মাজনীৰ মুখখন দেখা নাই। কিমান যে মুখখন চাওঁ চাওঁ লাগি আছিলে। অহাৰ বাবে ভালেই পাইছোঁ, কিন্তু ইমান খবৰ খাতি নিদিয়াকৈ অহাৰ বাবে অকণমান আচৰিতো হৈছোঁ দিয়াচোন। পিছে মাৰাক সুধি মেলি আহিছানে নাই? মাজনী, শাহুৱেৰক সুধি আহিছ নহয়? অঁ মা, আমি মাক সুধিহে আহিছোঁ। আৰু মাজনী যে ইমান ভাল জানানে, ইমান মৰম কৰে মোক। মই ভবাই নাছিলোঁ মই যে ইমান ভাল ঘৰ এখন পাম বুলি। সঁচাকৈ মোৰ কপালখন বহুত ভাল। সেইবাবে মই ৰক্তিমৰ দৰে এজন হাজবেণ্ড আৰু কুঁহিৰ দৰে এজনী ভণ্টি আৰু মাৰ দৰে এজনী শাহু পাইছোঁ, যিয়ে মোক ঘৰখনৰ কথা অনুভৱ হ'বলৈকে নিদিয়ে জানানে। ভগৱানে সদায় একেদৰে ৰাখিলেই হয় এজনীয়ে ছোৱালী। তই সুখত থাকিলে আমি সুখীও। দেউতা ঘৰত নাই নেকি? দেউতা ঘৰত নাই আকৌ, কিবা স্কুলৰ কাম এটাৰ বাবে এই অফিচ এটালৈ যাবলগীয়া হ'ল, তাতলৈকে গৈছে। তোমালোক আহিবা বুলি গমো নাপায় নহয়। খবৰ এটা পোৱা হ'লে তেখেতো ঘৰতে থাকিলে হয়।
এতিয়া আহি পাই তোমালোক আহিছা বুলি ক'লে তেখেতে মনতে দুখেই পাব। অহাৰ প্লেন আমাৰো নাছিল। কালি গধূলা সময়ত আপোনাৰ জীয়েকে ঘৰলৈ মনত পেলাই আমন-জীমনকৈ বহি আছিলে। সেয়ে ভাবিলোঁ ঘৰৰ পৰাই এপাক আহোঁগৈ বুলি। ইফালে মোৰো ছুটি শেষ হৈ আহিছে, যাবগৈ হ'ব যে। একো নাই দিয়ক, দেউতা অহালৈকে আমি ৰখি দিম আৰু। অঁ ভালেই হ'ব তেতিয়াহ'লে। পিছে তোমালোক বহাই দিয়া, মই তোমালোকৰ বাবে চাহৰ যোগাৰ কৰোঁগৈ। ৰক্তিম, তুমি অলপ বহা দেই, মই মাক অকণমান লাগি দিওঁগৈ। ঠিক আছে যোৱা, ময়ো এপাক বাহিৰৰ পৰাই আহোঁগৈ। লয়া, এনেকৈ দুখ কৰি থাকিলে কেনেকৈ হ'ব কোৱাচোন? ইমান দিন লগত থাকিলোঁ আৰু এতিয়া ছুটি শেষ হ'ল যেতিয়া মইতো যাবগৈ লাগিব। আৰ্মি জীৱন এনেকৈয়ে বুজিছা। ইয়াকো যদি তুমি বুজি নোপোৱা, মই তাত গৈ কেনেকৈ শান্তিত থাকিম কোৱাচোন? মই বুজি নোপোৱা নহয়, মই বুজি পাইছোঁ। বুজি পায়ো আজি মই মনটো বুজাব পৰা নাই। এই এমাহ দিনটো কেনেকৈ পাৰ হৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ। ইমান সোনকালে তোমাৰ ছুটি শেষ হৈ গ'ল। তোমাৰ অবিহনে মোৰ বৰ কষ্ট হ'ব থাকিবলৈ। প্লিজ মলয়া, তেনেকুৱা কথা নক'বা। তুমি তেনেকুৱা কথা ক'লে মোৰ বৰ কষ্ট হয় অ'। একো নাই দিয়া, ভণ্টিজনী আছে নহয়, তাইৰ লগতে থাকিবা। আৰু তাইতো তোমাক লগেই এৰিব নোখোজে, তাইৰ লগতে মিলা প্ৰীতিয়ে থাকিবা। মই আকৌ আহিমগৈ নহয়, একেবাৰে নাযাওঁ নহয়। আৰু ফোন চোনটো কৰিয়ে থাকিম। এইকণ আৰু বুজি পাব লাগিব তুমি। আকৌ কেতিয়া আহিবা কোৱা? চাওঁচোন, পাৰিলে মাঘৰ বিহুতে আহিম আকৌ যদি ছুটি পাওঁ। এতিয়া ইয়াত এনেকৈ মন মাৰি থকাতকৈ অলপ বজাৰৰ ফালে ওলাই যাওঁ ব'লা, মনটোও ভাল লাগিব। ব'লা। ৰক্তিম, মই নোৱাৰোঁ যাবলৈ। কি হৈছে মলয়া, কি হৈছে তোমাৰ? জানো কি হৈছে, মোৰ মূৰটো বৰকৈ ঘূৰাইছে। মই চকুৱে কিবা ধূলি কুঁৱলী দেখিছোঁ। মোক ধৰা ৰক্তিম, মই পৰি যাম এতিয়া। অঁ ধৰিছোঁ। লয়া, সঁচাকৈ আজি মই বহুত সুখী। তুমি মোক বহুত সুখৰ খবৰ দিলা অ'। ইমান এটা ভাল খবৰ পাই মই যে কেনেকৈ আছোঁ মই জানো। আমাৰ মৰমৰ চিনস্বৰূপে আমাৰ জীৱনলৈ নতুন আলহী আহিব। সঁচাকৈ মই বিৰাটেই সুখী। এই খবৰটো মায়ে পালে মা যে আৰু সুখী হৈ উঠিব জানানে? ময়ো সুখী, কিন্তু খবৰটো পোৱাৰ দিনাই তুমি আকৌ যাবগৈ লাগিব নহয়। সেই কথাটো ভাবিহে মোৰ মনটো সেমেকি উঠিছে অ'। ইমান এটা ভাল খবৰ পোৱাৰ পাছত তুমি কাষত থকা হ'লে আৰু সুখী হ'লোহেঁতেন মই। মলয়া, একো নহয় দিয়া। মই মানুহটোহে নাথাকোঁ কাষত, কিন্তু মোৰ মনটো সদায় তোমাৰ কাষতেই থাকিব। এতিয়া আৰু এনেকৈ দুখ কৰি নাথাকিবা, নহ'লে আমাৰ নতুন আলহীয়ে কষ্ট পাব নহয়। আৰু এটা কথা মলয়া, মোক কিন্তু ছোৱালী লাগিব দেই। যে কোৱা আৰু, ল'ৰাই হ'ব নে ছোৱালীয়ে হ'ব মইনো কেনেকৈ জানিম? ল'ৰা হ'লেও হ'ব, ছোৱালী হ'লেও হ'ব দিয়া। কিন্তু এটা কথা দেই, আমাৰ সন্তানটোৰ নামটো কিন্তু মইহে ৰাখিম। তাৰ প্ৰথম মুখখন কিন্তু মইহে যাম কৈ থলোঁ। ৰক্তিম, ডক্টৰে মলয়া মাজনীয়ে কি হোৱা বুলি ক'লে? মা তুমি পালাহি। আহা, ভাল খবৰ এটা আছে। তুমি আইতা হ'ব ওলাইছা নহয়। কি? তই কি কৈছ ৰক্তিম? আমাৰ ঘৰলৈ নতুন আলহী আহিব? সঁচাকৈ বৰ ভাল লাগিছে কথাটো শুনি। আমাৰ ঘৰত কেঁচুৱাই কান্দিব, মই নাতিনীৰ লগত খেলিম। সঁচাকৈ বৰ ভাল লাগিছে কথাটো শুনি। মলয়া, তোমাক বহুত বহুত ধন্যবাদ। তুমি সঁচাকৈ লখিমী হৈ আহিছা আমাৰ ঘৰলৈ। আহিয়ে ইমান এটা ভাল খবৰ দিছা, শুনিয়ে মনটো ভাল লাগি গৈছে। চোৱাচোন মা, এইজনীয়ে আকৌ ইমান ভাল খবৰ এটা পোৱাৰ পাছতো মুখখন উফন্দাই আছে। মই যোৱাৰ কথাটো লৈ তাই ইমান বেয়া পাইছে। তুমি তাইক বুজোৱাচোন অকণমান। মাজনীও, এতিয়া আৰু তুমি মন চন মাৰি থাকিলে নহ'ব বুজিছা। এতিয়া তুমি যেনেকৈ থাকিবা, তোমাৰ গৰ্ভত থকা সন্তানটিও তাৰে প্ৰভাৱ পৰিব। গতিকে এতিয়াৰ পৰা তুমি হাঁহি মাতি থাকিব লাগিব। আৰু বাবাটো চাকৰি কৰিবলৈহে যাব, খবৰ খাতি লৈয়ে থাকিব। আমিবিলাকতো আছোৱেই। ইয়াৰ পাছতো আৰু এনেকৈ মন মাৰি থাকিলে কেনেকৈ হ'ব? মই মাকজনী হৈয়ে তাক শুদ্ধ মনে যাবলৈ দিছোঁ। তুমি এনেকুৱাখন কৰিলে নহ'ব নহয়। ময়ো অশুদ্ধ মনেৰে ৰক্তিমক পঠিয়াব বিচৰা নাই, কিন্তু মোৰ মনটোৱে কিন্তু ৰক্তিমক পঠিয়াবলৈ অলপো ইচ্ছা কৰা নাই অ'। হ'ব মলয়া, এতিয়াৰ পৰা কন্দা কটা আৰম্ভ কৰি থাকিব নালাগে। এতিয়া আমি ঘৰলৈকে যামগৈ ব'লা। মোৰো ওলাবৰ হ'বই অলপ পাছতে। ব'লা। মলয়া, মই যাওঁগৈ। তুমি ইয়াত এইদৰে মন মাৰি নাথাকিবা। সময়মতে খোৱা লোৱা কৰিবা। চাবা, গৰ্ভত থকা সন্তানটিয়ে যাতে কোনো কষ্ট নাপায়। তুমি অলপ মলয়াৰ যত্ন ল'বা। এনেকুৱা অৱস্থাত অলপ ৰেষ্টত থাকিব লাগে। গতিকে তাইক বৰকৈ কাম বনখিনি কৰিবলৈ নিদিবা। আৰু চিন্তা নকৰিবা তোমালোকে, মই ফোন কৰিয়েই থাকিম নহয়। আৰু চাওঁ, যদি পাৰোঁ মই মাঘৰ বিহুত আকৌ আহিমগৈ। আপাটো, তই তাত গৈ ঘৰৰ কথা চিন্তা কৰি ডিউটি কৰিব নালাগে অ' বোপাই।
ঘৰখন চোৱা চিতা কৰিবলৈ মই আছোঁ নহয়। আৰু আৰু মলয়াৰ যত্ন মই ৰাখিম দে। তাইক মই নিজৰ ছোৱালীৰ দৰেই ভাবোঁ। মই থকাৰ অৱস্থাত তাইক মই অলপো কষ্ট হ'বলৈ নিদিওঁ। ভণ্টি, বৌয়েৰৰ লগতে থাকিবি আৰু খোৱা মেলা তই বৌয়েৰৰ লগতে কৰিবি। বৌয়েৰ অকলে থাকিলে মোলৈকে মনত পেলাই পেলাই মনটো দুখ কৰি থাকিব। গতিকে তই বৌৰ লগ অলপো দেৰি নিদিবি। হ'ব দাদা, তই চিন্তাই নকৰিবি। ৰক্তি, তোমাৰ অবিহনে মই এখন ঘৰত কেনেকৈ থাকিম বাৰু? প্লিজ মলয়া, এনেকৈ কান্দি নাথাকিবা। তোমাৰ চকুত চকু পানী সহ্য নহয় বুলি তুমিতো জানাই। আৰু এতিয়া যদি এনেকৈ কান্দি কাটি থাকা, মই তাত গৈ কেনেকৈ থাকিম কোৱা? মই তোমালৈ ফোন কৰিয়েই থাকিম। তুমি অলপো চিন্তা নকৰিবা। আৰু শুনা, তুমি যাতে মোৰ দুখতে নোখোৱা নোবোৱাকৈ নাথাকা। মই যাতে শুনিবলৈ নাপাওঁ তুমি খোৱা বোৱা কৰা নাই বুলি। হ'ব দিয়া, মই খোৱা বোৱাৰ যত্ন ল'ম। মোৰ বাবে নহ'লেও আমাৰ সন্তানটিৰ বাবেই মই সময়মতে খোৱা বোৱা কৰিম। তুমি খালি ভালকৈ থাকিবা, ফোন কৰিয়ে থাকিবা। যোৱা এতিয়া। ঠিক আছে মা, ভণ্টি, মই যাওঁ তেতিয়াহ'লে। দাদা যা, ভালকৈ থাকিবি, ভালকৈ থাকিবি। ঘৰখনেই ৰিঙা ৰিঙা হৈ গ'ল। বৌ আহা, ভিতৰলৈ যাওঁ। এনেকৈ কন্দা কটা কৰি নাথাকিবা। ক'ৰবালৈ মানুহ ওলাই গ'লে ঘৰত এনেকৈ কন্দা কটা কৰি থাকিব নাপায়। ময়ো জানো তাৰ মাক নহয়। মোৰো বুকুখন ধান বনা দি বান্ধিছে। তথাপিও মই সহ্য কৰিছোঁ আৰু তাৰ ভালৰ বাবেই। আহা, ভিতৰলৈ যাওঁ। কি কৰি আছা? নাই, এনেই আছোঁ আৰু বহি তোমাৰ কথাকে চিন্তা কৰি কৰি। হয় নেকি? পিছে মইনাটোৰ খবৰ কি? তাৰ ভালনে? ভালেই তাৰ। সিও তোমাৰ দৰে হ'ব জানানে? বৰ দুষ্ট হ'ব। এতিয়াই শুব নোৱাৰোঁ তাৰ উৎপাতত মই। বাপ চাহেব হ'ব ন? পিছে মলয়া এটা ভাল খবৰ আছে নহয়। মই মাঘৰ বিহুত ছুটি পাই গ'লোঁ নহয়। মই বিহুত গৈ আছোঁ দেই। মাঘৰ বিহু পালেহিয়ে দেখোন। তুমি সঁচাকৈ কৈছানে নাই আকৌ? মই বাৰু এইটো কথা কিয় মিছাকৈ কম কোৱা? মাকো কথাটো কৈ দিবা, মই বিহুত গৈ আছোঁ। ঠিক আছে। পিছে তুমি এটা কাম কৰিবা দেই। ছুটী লৈ আহিবাই যেতিয়া, অলপ দীঘলীয়াকৈ ছুটী ল'বা। মলয়া, মই দীঘলীয়া ছুটিয়ে লৈছোঁ। এনেকুৱা অৱস্থাত মই তোমাৰ কাষত থাকিব লাগিছিল, কিন্তু কৰ্তব্যৰ খাতিৰত মই ইমান দিনে তোমাৰ পৰা আঁতৰতেই থাকিলোঁ। এতিয়া যাম যেতিয়া তোমাৰ লগত থাকিবগৈ লাগিব। একেবাৰে সন্তান জন্ম হোৱাৰ পাছতহে মই আকৌ আহিম। মজ্জা হ'ব তেতিয়াহ'লে। মই আকৌ ভাবিছিলোঁ তোমাৰ অবিহনে বিহুটো মোৰ বাবে উকাই হ'ব। একো পিঠা জা জলপান নুগুটাওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু এতিয়া মই সকলোখিনি যোগাৰ কৰিম। তুমি আহিবা নহয়? নাই নাই নাই, এইবিলাক নকৰিবা দেই। এইটো অৱস্থাৰে সেইবিলাক নকৰিবা তুমি। ঠিক আছে, নকৰোঁ বাৰু দিয়া। পিছে হ'ব দিয়া, এতিয়া তোমাৰ ভাল খবৰটো মই মাকো কৈ আহোঁ। যোৱা যোৱা, ভালকৈ যাবা। মা, আপুনি অথনিৰে পৰা এনেকৈয়ে পিঠাই বনাই আছে। আপোনাৰ জানো আমনি লগা নাই? দিয়ক, ময়ো আপোনাক অকণমান সহায় কৰি দিওঁ। নালাগে মলয়া, তুমি এইটো অৱস্থাৰে বহি বহি পেটটোত হেঁচা খোৱাকৈ পিঠা বনাব নালাগে, কষ্ট পাবা। হ'লেও মা, ৰক্তিম আহিব ইমান দিনৰ মূৰত, ইফালে বিহু। ময়ো কিবা এটা বনাই থ'ম বুলি ভাবিছোঁ তাৰ বাবে। তোমাৰ যদি তাৰ বাবে কিবা এটা বনোৱাৰ ইচ্ছাই আছে, তেতিয়াহ'লে যোৱা, গেছতে কিবা এটা থিয় থিয় বনাব পৰা বস্তু বনোৱাগৈ। এইদৰে পেটত হেঁচা খুৱাই খুৱাই পিঠা পনা বনাব নালাগে। এইখিনি ময়ে বনাম। আপুনিও যে মোৰ কথা ইমান চিন্তা কৰে মা, সঁচাকৈ বহুত ভাগ্যৰ বলতে মই আপোনাৰ দৰে শাহু এগৰাকী পাইছোঁ। হ'ব দিয়ক, মই নাৰিকলৰ লাড়ু কেইটামানকৈ বনাওঁগৈ। হ'ব, এতিয়া মুখৰ আগত মোক প্ৰশংসা কৰি থাকিব নালাগে। আৰু এটা কথা, নাৰিকলৰ লাড়ু বনোৱাগৈ বাৰু, কিন্তু কুঁহিকো লগতে লৈ লোৱাগৈ। অকলে অকলে সেইখন নকৰিবাগৈ। নালাগে মা, নাৰিকলৰ লাড়ু কেইটা মই অকলেই পাৰিম। আৰু কুঁহিও ঘৰত নাই। বিহুৰ কথা, তাই ক'ৰবাত ওলাই গৈছে। যাব দিয়কচোন, মই এইকেইটা কাম অকলেই কৰিব পাৰিম। যোৱা তেতিয়াহ'লে, কিন্তু সাৱধানে কৰিবা। হ'ব মা। কি মানুহ বাৰু এই ৰক্তিমটো? এতিয়ালৈকে ফোন এটা কৰা নাই। আৰু এয়াৰপৰ্টত আহিয়ে যি ফোন এটা কৰিলে, এতিয়া ক'তনো পালেহি, কিনো কথা? খবৰ এটা দিব নোৱাৰেনে বাৰু ফোন এটা কৰি? ময়ো ফোন লগাই লগাই ফোনটো লগাব পৰা নাই। নট ৰিচেবল মাৰি আছে। কি যে হৈছে আৰু। ইফালে আজি ৰাতিপুৱাৰে পৰা মোৰ সোঁ চকুটো লৰি আছে। গাঁৱত কোৱা শুনিছিলোঁ, সোঁ চকু লৰিলে বোলে বেয়া খবৰ আহে। মনটো ভয়ে ভয়েহে লাগি আছে। হে ভগৱান, ভাল খবৰে আনিবা আৰু বেয়া খবৰ নানিবা যাতে। মলয়া, ৰক্তিমে ফোন কৰিছিল নে? নাই মা, মোৰ হ'লে চিন্তাহে লাগিছে। ইমানকৈ ফোন কৰি আছোঁ, ফোনটো লগা নাই। আৰু তেওঁ ফোন এটা কৰা নাই এতিয়ালৈকে। ক'ত বা পালেহি? মোৰো লাহে লাহে চিন্তাহে লাগিছে। ইমান সময়তো সি ঘৰ পাবহি লাগিছিল, আৰু পোৱাও দেৰি হৈছে। সি ফোন এটাটো কৰি অন্ততঃ কি হৈছে নহয় যে খবৰ এটা দিব লাগে।
মা অ' বৌ চাওঁ এইফালে আহাচোন। এয়া আজি এনেকৈ টেটুফলা চিঞৰি কিয় মাতিছে? আনদিনাতো তাই এনেকৈ কেতিয়াও মতা নাই। ব'লাচোন ব'লা, ভিতৰলৈ যাওঁ, কি বা হ'ল তাই। হয় মা, ব'লকচোন ব'লক, কি বা হৈছে কুহি? মাজনী তই এইবোৰ কি কথা কৈছ? ময়ো সঁচা কথাই কৈছো। দাদা ঘৰলৈ আহি থকা গাড়ীখন ডাম্পাৰ এখনে মহতিয়াই লৈ গ'ল। মলয়া মাজনী, এয়া কি হৈ গ'ল? আমি ইমান আশাৰে বাট চাই আছিলো ৰক্তিমৰ বাবে, কিন্তু এয়া কি হৈ গ'ল মাজনী? তুমি নামাতে কিয় একে ধীৰে ৰৈ আছা? কিবা এটা কোৱা বৌ। আমি কি কৈ আছো তুমি শুনি পাইছানে বৌ? তুমি একো কোৱা নাই যে কিয়? বৌৰে কথাটো শুনি সহ্য কৰিব পৰা নাই। সকলো মানুহে কান্দি দুখ প্ৰকাশ কৰিব নোৱাৰে। বৌৰেও সেই একেটা অৱস্থাই হৈছে। আমি বৌৰেক কান্দিবলৈ জোৰ জবৰদস্তি কৰিব লাগিব, নহ'লে ককাইৰৰ লগতে আমি বৌৰেকো হেৰুৱাই দিব লাগিব। নাইবা দাদাক হেৰুৱালৈ বৌকো হেৰুৱাব নোৱাৰো। বৌ আমাৰ বাবে দাদাৰ দৰে। বৌ শুনিছানে তুমি? বৌ মলয়া, মাজনী শুনিছানে তই? মলয়া, কি হৈছে তই গম পাইছনে নাই? তই একো নকওঁ কিয়? ৰক্তিমেয়া, তুমি কি কৰিলা? মোক ইয়াত অকলে এৰি তুমি কেনেকৈ যাব পাৰিলা? তুমিতো মোক কথা দিছিলা গোটেই জীৱনটো মোৰ লগতে থাকিম বুলি, কিন্তু এয়া কি কৰিলা তুমি? মোক কিয় প্ৰতাৰণা কৰিলা? মোক দিয়া কথা তুমি কিয় নাৰাখিলা ৰক্তিম? দাদা তই উঠচোন, তোৰ বাবে বৌয়ে বহুত আশাৰে বাট চাই আছিলে। এইটো অৱস্থাৰে তই আহিবি বুলিয়ে পিঠা পনা সকলো বনাইছিলে। ভাবিছিলো একেলগে ৰাতি উৰুকাৰ খানা খাম, ৰাতিপুৱা মেজিৰ জুইত সেৱা কৰিম গোটেই কেইটাই মিলি, কিন্তু সকলো শেষ হৈ গ'ল আমাৰ। বাবা তই শুনিছনে? কিয় এনেকৈ আমাক এৰি গলি? তইতো ঘৰলৈহে আহিছিলি। তোক ভগৱানে আমাৰ পৰা কিয় কাঢ়ি লৈ গ'ল? ভগৱান, হে ভগৱান, তুমি কিয় ইমান নিষ্ঠুৰ? ভাবিছিলো মেজিৰ জুই সকলোৱে সেৱা কৰে, কিন্তু আমাৰ ভাগ্যত দেখোন মেজিৰ জুই সলনি পুত্ৰৰ চিতাৰ জুইহে মই দেখিব লাগিব। চাকৈ ৰক্তিম, তোমাৰ সন্তানটোক তোমাৰ চাবলৈ এবাৰো মন যোৱা নাইনে? কেনেকৈ তুমি গুচি যাব পাৰা? তুমি মোক কেনেকৈ এৰি যাব পাৰা? মোৰ বাবে নহলেও আমাৰ সন্তানটোৰ বাবে তুমি উভতি আহা। ইমান অভিশপ্ত মাঘ বিহু হ'ব বুলি মই কেতিয়াও ভবা নাছিলো। সকলোৰে পদূলিত মেজিৰ জুই জ্বলিব, কিন্তু আমাৰ ঘৰত চিতাৰ জুইহে জ্বলিব। দাদা তইতো বৰ চকুত চকু পানী চাব নোৱাৰ। চাচোন আজি বৌয়ে কিমান কান্দিছে, তোৰ দুখ লগা নাই নে? আচোন তই উভতি আহ, আমাৰ মাজলৈ উভতি আহচোন। তোৰ অবিহনে ঘৰখন বৰ উকা হৈ পৰিব। আপুনি অকণমান ধৈৰ্য ধৰক। আপোনাৰ দুখ লগাটো স্বাভাৱিক, কিন্তু আপুনি এনেকৈ কন্দা কটা কৰি থাকিলে বোৱাৰীজনীৰ কি হ'ব? তাইৰ ইফালে গাটো লেঠা, গতিকে বোৱাৰীজনীৰ কথা চিন্তা কৰি আপুনি কন্দা কটা বন্ধ কৰক। এটাই ভাবক, পুত্ৰটো গুচি গ'ল যদিও পুত্ৰৰ এটি নহয় এটি স্মৃতি আপোনালোকৰ মাজলৈ এৰি থৈ গৈছে, আৰু এতিয়া আমিও মৃতদেহটো সৎকাৰৰ বাবে নিব লাগে নহয়। আপোনালোকে সোনকালে অজৰাই দিয়ক। তুমি মোক এৰি যাব নোৱাৰা। মা কওকচোন, ৰক্তিমক মই নিবলৈ নিদিওঁ, সি মোৰ লগতে থাকিব লাগিব। নাকান্দিবি মলয়াই, আমাৰ বাবে মাঘৰ বিহুটোৱেই অভিশপ্ত, বহুত অভিশপ্ত মাঘ বিহু আমাৰ বাবে।